বিশ্বনাথৰ মেজিকাত নতুনকৈ জন্ম লাভ কৰা জয় ভাৰত দলৰ বিশাল ৰাজনৈতিক সজাগতা সভা সম্পন্ন। বিশ্বনাথত উপস্থিত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন, ৰাজ্যৰ ৰাজনীতিত ঝাৰখণ্ড মুক্তি মৰ্চা দলৰ প্ৰৱেশ। বিশ্বনাথৰ মেজিকাত অনুষ্ঠিত নতুনকৈ জন্ম লাভ কৰা জয় ভাৰত পাৰ্টিৰ বিশাল ৰাজনৈতিক সজাগতা সভা। এই সভাতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে অংশগ্ৰহণ কৰে। ৰাজ্যত নতুনকৈ জন্ম লাভ কৰা জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ডৰ JMM দলৰ মাজত আজি আনুষ্ঠানিকভাৱে এলায়েন্স কৰা হ'ব বুলি জানিবলৈ দিছে জয় ভাৰত দলৰ কেন্দ্ৰীয় সভাপতি টেহাৰু গড়ে। জয় ভাৰত পাৰ্টিৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়া মতে সমাগত বিধানসভা নিৰ্বাচনত 40টা বিধানসভা সমষ্টিত এবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি জয়লাভ কৰিব বুলিও দাবী কৰিছে। মই বিশ্বনাথ বিধানসভা সমষ্টিত নিৰ্বাচনী খেলৰ মনস্থ কৰিছোঁ আৰু ইতিমধ্যে বিশ্বনাথ জিলাৰ বিভিন্ন জাগাত আমাৰ প্ৰচাৰ কাৰ্য চলি আছে। বিশ্বনাথ সমষ্টিত 24টা পঞ্চায়ত তাৰ বাহিৰৰ মিউনিচিপালিটি আছে। তো আমাৰ ইয়াতে টোটাল 230টা বুথ আছে আৰু তাৰে মোটামুটি 150মান বুথ ইতিমধ্যে কমপ্লিট হৈছে আৰু মণ্ডল কমিটি, ব্লক কমিটি, LAC কমিটি আৰু ডিষ্ট্ৰিক্ট কমিটি ইতিমধ্যে হৈ গৈছে। গতিকে মই ভাবোঁ বিশ্বনাথ সমষ্টিত বহুত কাম কৰিব লগা আছে। আপোনালোকে জানে ইয়াতে 2014 চনত ইয়াতে NDP সংগঠিত গোটে 88 জন আদিবাসী নিৰীহ লোকক ইয়াতে হত্যা কৰিছিলে আৰু এই বেকআউট জেগাখিনি এতিয়ালৈকে ৰাস্তা ঘাটৰ কাম হোৱা নাই। মই ভাবোঁ এইটো জেগাত অলপ ৰাস্তা ঘাটৰ কাম হ'ব লাগে আৰু শ্বহীদ স্মৃতি ভৱন তাতে ডাঙৰকৈ হ'ব লাগে আৰু এইটো এটা আমাৰ কাৰণে ঐতিহাসিক দিন আছিলে আৰু আমাৰ কলা দিন বুলি ক'ব লাগিব। তো এইবিলাক জেগাৰ পৰা বেকআউট হৈ আছে। গতিকে মই ভাবোঁ ইয়াতে ৰাস্তা ঘাটৰ বহুত কাম কৰিব লগা আছে আৰু ইয়াতে বৰ্তমানৰ বিধায়ক তেওঁলোকে কাম কৰিব পৰা নাই। গতিকে বিশ্বনাথ সমষ্টিত বহুত কাম কৰিব লগা আছে আৰু দুটা কাম তেওঁলোকে মানে হৈ আছিলে। আচলতে কোনো ধৰণৰ সমষ্টিৰ সমস্যাবিলাক কোনো কথা ৰাখিব পৰা নাই। গতিকে বিশ্বনাথ পাৰ্টি ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু সেয়েহে জয় পাৰ্টি নতুন দল হিচাপে আমি আগবাঢ়ি আছোঁ আৰু আজি ইয়াতে জানে মিজিবা চাহ বাগিচা কৰিব পাৰে। ইতিমধ্যে আমাৰ ঝাৰখণ্ডৰ সন্মানীয় মুখ্যমন্ত্ৰী উপস্থিত হ'ব আৰু আজি ইয়াতে ৰাজনৈতিক সজাগতা সভা আৰু আপোনালোকে চাইছে বহুত মানুহ ইয়াতে সমাগম হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে মানুহ আহিছে। গতিকে মই ভাবোঁ এইবাৰ জয় ভাৰত পাৰ্টিৰ যে ভোট মিছন মানে ছাকচেছ হ'ল আৰু 40টা সমষ্টিত জিতিবলৈ হ'ল। पहली बार नहीं, धीरे धीरे आ रहे हैं। ये दूसरा यात्रा है विशेष रूप से राजनीतिक दृष्टिकोण से। आज कार्यकर्ताओं का एक सम्मेलन और सभा कहा जाए, उसमें हम लोग शरीक हुए। असम के सभी यहाँ जो स्थानीय कार्यकर्ता है, नेता है, वो भी साथ। इस बार इलेक्शन में आपकी पार्टी असम में क्या कैंडिडेट देगी? अलायंस करेंगे JMM और अभी देखते हैं क्या क्या होगा। अभी हम लोग कई चीजों पर चर्चा करें। तो टाइम ज्यादा नहीं है, थोड़ी दिन कोई बात नहीं। राजनीतिक समय बिल्कुल अपने तरीके से चलता है, निर्णय भी अपने तरीके से आते हैं। असम के CM अभी जन आशीर्वाद यात्रा कर रहे हैं असम में, तो लोग भी देखने को मिले। उनका अपना विषय है, अब हम उसमें क्या कहते हैं। वो भी गए थे झारखंड इलेक्शन में। उसमें हम क्या बोले, उसमें क्या बोलने की आवश्यकता। जय भारत का प्रेसिडेंट बोला है 40 आसनों में खेलेंगे वो लोग असम में। इस बार क्या बोलेंगे इस बार? क्या? क्योंकि आप लोग 40 आसनों में भारत और बताइए 40 क्या उससे भी अधिक हो। ठीक है। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ সোণৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।